বহুগুণা আঞ্চলিক ৰাস উদযাপন সমিতিয়ে 7 দিনীয়াকৈ পাতিছে। আজি ছয় নিশা 6 দিন। আজি হৈছে ল'ৰা ৰাস। গতিকে মোৰ সমষ্টিত 95খন ৰাস। গতিকে 95খন ৰাসে অহাপুনিলৈকে আছে। গতিকে এই ৰাজচক্ৰটোৱে ভগৱান শ্ৰীকৃষ্ণৰ যি লীলা, এই ভগৱান শ্ৰীকৃষ্ণৰ লীলাৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী তেওঁলোকে এটা দিহা কৰা হৈছে। মই আশা ৰাখিছোঁ মোৰ সমষ্টিত যিমানবোৰ প্ৰচাৰ ৰাস আছে পূৰ্ণভাৱে যাতে পৰিচালিত হয়। ভগৱানে যাতে দয়া কৰে, কোনো উপায় অমংগল যাতে নহয়, শান্তিভাৱে এই মাহটো যি ৰাস আছে উৎসৱ আছে শান্তিভাৱে যাতে পৰিচালিত হয়, তাৰ কাৰণে মই ভগৱানক সদায় প্ৰাৰ্থনা জনাইছোঁ। আজিলৈ কিমান কেইখন ৰাস? আজিলৈ মই মনত নাই। মই 4 তাৰিখৰ পৰা ঘূৰি আছোঁ। যিহেতু 4 তাৰিখৰ পৰা ঘূৰি আছোঁ, মোৰ শাৰীৰিক অসুস্থ হৈছোঁ। যোৱাকালি কেইবাখনো ৰাস উৎসৱ মই শাৰীৰিক অসুস্থতাৰ কাৰণে বাতিল কৰিছোঁ। আজি আকৌ পুনৰ মই বহুগুণা আঞ্চলিক ৰাসত মই আহিবলৈ বাধ্য হ'লোঁ। এই বহুগুণা ৰাস উৎসৱটিৰ লগত মোৰ হৃদয় জড়িত হৈ আছে। এই মানুহখিনি মই ভাল পাওঁ, অতি মৰম, অতি চেনেহ। সেইকাৰণে এই ৰাস উৎসৱটিৰ লগত জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে ইয়াত জড়িত হৈ আছে। একনিষ্ঠভাৱে একাত্মভাৱে এই ৰাস উৎসৱ 7 দিনীয়া ৰাস উৎসৱটো পালন কৰা দিহা কৰিছে।